সকলোলৈ জহাৰ ও স্বাগত জনাওঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনাৰ ওচৰলৈ আহিলোঁ। আমাৰ যি 21 সংখ্যক আদিবাসী মহাসভা, যোনটো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে মাৰ্ঘেৰিটা অঞ্চলৰ বৰগোলাই বাঁহবাৰী ফিল্ডত অনুষ্ঠিত হ'বলৈ আছে। তাত আজি বিশেষ লাইখুঁটা স্থাপনৰ কাৰ্যসূচী আজি কৰা হ'ল আৰু যিসকল আহিলে দলে বলে ভালে লাগিলে। আৰু আগন্তুক যি মহাসভা হ'বলগীয়া আছে আমাৰ জানুৱাৰী 28, 29, 30, 31 আৰু আপোনাৰ 1 ফেব্ৰুৱাৰীত, যাতে সকলোৱে দলে বলে আহে আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাৰ মহাসভা ভাল ৰূপে পাৰ কৰি যায় বুলি সেয়ে আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো অন্তলৈকে ভালদৰে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। সভাপতি ৰেজান হৰা আৰু সম্পাদক দেবেন ওৰাং আৰু সমূহ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। সকলোকে 21 সংখ্যক আদিবাসী মহাসভাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা স্বাগতম জনাইছো। আমি চাৰিওপিনে আমি ৰাউণ্ডকে অলপ বহলকে আমি থিয় হৈ যাম। আমি চাৰিওপিনে অলপ বহলকে ৰাউণ্ডকে আমি থিয় হৈ যাম। আমি সকলোৱে চাৰিওপিনে বহলকে থিয় হৈ যাম। কেন্দ্ৰ সমিতিৰ সন্মানীয় সম্পাদক দেবেন ওৰাং ডাঙৰীয়া ইতিমধ্যে কেন্দ্ৰ সমিতিৰ সভাপতি ৰেজান হৰা ছাৰ আৰু আশা কেন্দ্ৰ সমিতিৰ সম্পাদক দেবেন ওৰাং ছাৰ উপস্থিত আছে। লাইখুঁটা স্থাপনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। লগে লগে আমি লাইখুঁটাৰ যি মেইন পেণ্ডেলৰ লাইখুঁটাৰ যি মেইন খুঁটা যিটো আছে সেই খুঁটাটোক আমি সকলোৱে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু আদিবাসী জানি শক্তি সংগঠি তিনিচুকীয়া জিলা সমিতিৰ লগতে আদিবাসী সংখ্যক আদিবাসী মহাসভা সফল হওক। আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ। 21 সংখ্যক আদিবাসী মহাসভা সফল হওক। জানি শক্তি জিন্দাবাদ। 21 সংখ্যক আদিবাসী মহাসভা সফল হওক। আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ। আসাম জিন্দাবাদ। আদিবাসী জানি শক্তি জিন্দাবাদ। 21 সংখ্যক আদিবাসী মহাসভা সফল হওক। 21তম আদিবাসী মহাসভা সফল হওক।
ইতিমধ্যে আমাৰ লাইখুটা সমাপন হৈছেহি। আমি সকলো এই মঞ্চত সুচাৰুৰূপে শান্তিপ্ৰিয়তাৰে আমি আগবাঢ়িম, যাতে কোনো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰে, তাৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা কামনা কৰিছোঁ। এইখিনিতে আমাৰ মাজত আজি লাইখুটা স্থাপনৰ ধন্যবাদ জনাইছোঁ সকলোকে। জহাৰ সৰ্বপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰে আমাক সুখ শান্তি ওপৰৰ পৰা চাই থকাজনে আশীৰ্বাদ প্ৰদান কৰক, তাৰে কামনাৰে আমি আগবাঢ়ি যাম। গতিকে আজি 21 সংখ্যক আদিবাসী মহাসভা, মই সৌভাগ্যৱান সমগ্ৰ জাতি জনগোষ্ঠী সমন্বয়ৰ ক্ষেত্ৰ এই আমাৰ বৰগোলাই, যি বৰগোলাইত আমি অসম চৰকাৰ দিয়া অৱদানেৰে এটা সৰুকৈ হ'লেও ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ খেলা ধূলাৰ কাৰণে। সেই প্ৰাংগণ বাছি লোৱাৰ বাবে মই সদৌ আদিবাসী ছাত্ৰ ঘণ্টা আৰু যিসকল আদিবাসী আছোঁ, আজি এই লাইখুটা স্থাপন কৰাৰ সময়ত মোৰ হকে উপস্থিত আছে আদিবাসী ছাত্ৰ ঘণ্টাৰ আমি মহাসভা আদিবাসীৰ 4দিনীয়া কাৰ্যসূচীৰে দেখিবলৈ ডাঙৰীয়াক খুব সুন্দৰকৈ বিধায়ক ডাঙৰীয়াক আদিবাসী অভাৰকট জেকেট পৰিধান কৰোৱাই দিয়াৰ কাৰণে। এইখিনিতে আমাৰ মাজত আছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সম্পাদক শেখৰ গুৰুং ডাঙৰীয়া, তেখেতকো এই স্থলীতেই বিধায়ক মহোদয়ৰ উপস্থিতিতেই দুই এষাৰ মন্তব্য আগবঢ়াবৰ বাবে মই আদৰেৰে আদৰণি জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। উদ্যোগত আৰু আশা তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত আদিবাসী জনজাতি তিনিচুকীয়া জিলা সমিতি আৰু সমূহ ৰাইজৰ সহযোগত আজি 21 সংখ্যক আদিবাসী মহাসভাৰ লাইখুটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু উক্ত লাইখুটা স্থাপন কাৰ্যসূচীত আমাৰ মাজত উপস্থিত হৈছিলে আমাৰ মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক আমাৰ শ্ৰদ্ধাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া। আৰু ইতিমধ্যে আমাৰ যিটো লাইখুটা স্থাপন আছিলে আমাৰ পেণ্ডেলৰ মূল খুঁটা ইতিমধ্যে আমি স্থাপন কৰিলোঁ। আৰু ইয়াৰ যোগেদি আমি সমগ্ৰ অসমবাসীক এটাই আহ্বান জনাইছোঁ যে যিহেতু আমাৰ আগন্তুক জানুৱাৰী 29, 30, 31 আৰু ফেব্ৰুৱাৰী 1 তাৰিখে আমাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বৰগোলাই খেলপথাৰত আমাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ 21তম আদিবাসী মহাসভা অনুষ্ঠিত হ'ব। আৰু এই মহাসভাত আমাৰ অসমৰ বাহিৰৰ আউট অফ ষ্টেটৰ পৰা বঢ়িয়াকৈ প্ৰমুখ্যে কৰি আমাৰ কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া, আমাৰ দুৰ্গা দাস উইকে ডাঙৰীয়াকে ধৰি আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰতিনিধিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ।